যদি তাত কিমান লাখ টকা আপোনাৰ সম্পত্তি আছে লিখিছে, আজি 5 বছৰৰ মূৰত সেইটো 5 গুণ কি কাৰণে হ'ল? বহুত মন্ত্ৰী এম এল এৰ দৰমহা আমি দিয়া ইনকাম টেক্সৰ সমান নহয়। ইন্দিৰা গান্ধীয়ে জঘন্য কাম কৰিছিলে। শেহতীয়া 5-10 বছৰত যিটো ইমাৰ্জেঞ্চি চলিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত, সেইটোক মই আনডিক্লেয়াৰ্ড ইমাৰ্জেঞ্চি বুলি কওঁ। ৰণ নকৰা ৰণশিঙা আৰু খং নকৰা খঙশিঙা বজাই দিলেই বিদেশীবোৰ ভাগি নাযায়। কোনোবাই আঙুঠা দেখায়, কোনোবাই বুঢ়া আঙুলি দেখুৱায়। এই বস্তুবোৰ নাছিল তেতিয়া। আচলতে ৰাজনৈতিক অপসংস্কৃতি আৰু মূল্যবোধৰ অৱক্ষয় চলিছে। সমাজবাদটোক নোহোৱা কৰি দিবলৈ ক'ৰবাত চেষ্টা চলাইছে, যদি চেষ্টা চলিছে, এই ইয়াৰ আঁৰত আচলতে কোনবোৰ কথাই, কোনবোৰ কাৰকে কাম কৰিছে বুলি ভাবে? 95% মানুহ যিখিনি আগতে ট্ৰেড ইউনিয়ন কৰা মানুহ জনপ্ৰতিনিধি হৈছিল, আজি সেই 95% মানুহ ট্ৰেড ইউনিয়ন বেকগ্ৰাউণ্ড নাই। দল বাগৰা কাৰ্য চলিছে। এটা দল কৰি থাকিব বহু বছৰ ধৰি, এবাৰ বিচাৰিব টিকেট, দুবাৰ বিচাৰিব, তৃতীয়বাৰ টিকেট নাপালে আৰু দলটোত নাথাকে, ইটো দললৈ গুচি যায়, সিটো দলতো টিকেট নাপায়। এজন পুত্ৰ হিচাপে নিজৰ পিতৃৰ প্ৰশংসাত পঞ্চমুখ হোৱাত মই অকণমান ইতস্তত বোধ কৰোঁ। নমস্কাৰ, দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান চিধা কথালৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। যোৱা প্ৰায় 2-3 দিন ধৰি অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী, ট্ৰেড ইউনিয়ন নেতা আৰু প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী অসমৰ গোলাপ বৰবৰাদেৱৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ ব্যাপক আয়োজন চলিছে। ইতিমধ্যে শংকৰদেৱ কলাক্ষেত্ৰত শাসকীয় দল বিজেপি তথা অসম চৰকাৰে আয়োজন কৰা অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে প্ৰয়াত বৰবৰাদেৱৰ অনুৰাগীসকলেও তেখেতক স্মৰণ কৰাৰ বাবে অহা 31 আগষ্টত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত নতুন দিল্লীৰ পৰা দেশখনৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া, অধ্যাপক যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। মোৰ লগত আছে চিধা কথাত অৰূপ বৰবৰা। অৰূপ বৰবৰাৰ চিনাকিটো হ'ল তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা। অসমৰ সমাজ জীৱনত বিভিন্ন বিষয়ত অৰূপ বৰবৰাদেৱৰ যথেষ্ট দখল আছে, তেখেতৰ অংশগ্ৰহণ আছে, আৰু বিভিন্ন ৰাজনৈতিক বিষয়েই হওক বা সামাজিক বিষয়েই হওক, এই সকলোবোৰ বিষয়তে অৰূপ বৰবৰাৰ বক্তব্য, মন্তব্যৰ বহু গুৰুত্ব আছে। এটা বিশেষ চিনাকি হ'ল অৰূপ বৰবৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ পুত্ৰ। বৰবৰা ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথম কথাটো হ'ল, আমাৰ আজিৰ চিধা কথাত আপুনি বহুত চিধা কথা কৈছে অলৰেডি, বিভিন্ন সময়ত বিভিন্ন ক্ৰছ কাৰেণ্টৰ কেমেৰাতেই আপুনি কৈছে, কিন্তু আজিৰ মই গোটেই অনুষ্ঠানটো প্ৰয়াত শ্ৰদ্ধেয় গোলাপ বৰবৰাদেৱৰ জন্ম শতবৰ্ষক লৈ মই সীমিত ৰাখিব খুজিছোঁ। আপুনি প্ৰয়াত গোলাপ বৰবৰাৰ পুত্ৰ, গতিকে আপোনাৰ যোগেদি প্ৰয়াত গোলাপ বৰবৰাদেৱক জনাৰ বহুত সুবিধা আৰু সুযোগ আছে, কিন্তু মই সেই কথালৈ পিছলৈ আহিম। কিন্তু মই আপোনাক কৈছোঁ যে অসমত সমাজবাদী আন্দোলনৰ, ট্ৰেড ইউনিয়নে কওক, সমাজবাদী আন্দোলনৰ এগৰাকী পৃষ্ঠপোষক আছিলে গোলাপ বৰবৰা ডাঙৰীয়া। আজি চৰকাৰেও আপোনাৰ গোলাপ বৰবৰাদেৱৰ জন্ম শতবৰ্ষ আয়োজন কৰিছে, কিন্তু যি দলৰ চৰকাৰ, বিজেপি দলৰ চৰকাৰ, বিজেপিয়ে কিন্তু সমাজবাদী আদৰ্শক তেওঁলোকে বৰ সমৰ্থন নকৰে। অৰূপ দা, এই কথাটোতে মই কৈছোঁ যে গোলাপ বৰবৰা ব্যক্তি হিচাপে, প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে তেখেত অননুকৰণীয় আছিলেই, সেইটো হয়েই, কিন্তু একে সময়তে তেখেতে যিটো নীতি আদৰ্শৰ যোগেদি চলিছিল, আজি ক'ৰবাত সেই নীতি আদৰ্শ শাসকীয় গোষ্ঠীৰ পৰা বাধাপ্ৰাপ্ত হোৱা বুলি আপুনি অনুভৱ কৰে নেকি? মই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যোৱাৰ আগতে এটা কথা কওঁ যে অনেক পুৰুধা ব্যক্তিৰ বিষয়ে মই বিগত 4 দশকত লিখি আহিছোঁ, কৈ আহিছোঁ, স্মাৰক বক্তৃতা দিছোঁ, কিন্তু যিহেতু মই গোলাপ বৰবৰাৰ বৰপুত্ৰ, এজন পুত্ৰ হিচাপে নিজৰ পিতৃৰ প্ৰশংসাত পঞ্চমুখ হোৱাত মই অকণমান ইতস্তত বোধ কৰোঁ। গতিকে অনুগ্ৰহ কৰি আপুনি কেৱল মোক পুত্ৰ হিচাপে নধৰি এজন সাধাৰণ নাগৰিকৰ ভাষ্য বুলি কথাখিনি ল'ব।
নিশ্চয় মই ক'ম গতিকে আপোনাৰ কোৱাৰ কথাটোৰ প্ৰথম মোৰ উত্তৰটো হৈছে গোলাপ বৰবৰাৰ মোৰ প্ৰয়াত পিতৃৰ বিষয়ে যোৱাকালি তেখেতৰ 100 বছৰ সম্পূৰ্ণ হৈছে 101 বছৰত সোমাইছে চৰকাৰে এটা অনুষ্ঠান পাতিছে স্মৃতিচাৰণ মোক যোগাযোগ কৰিছিল আজি 2 মাহৰ আগতে মই কৈছোঁ ভাল কৰিছে চৰকাৰে পাতিছে বহুত পাতিবলগীয়া মানুহৰ জন্ম শতবাৰ্ষিকী ধাৰাবাহিক বহুত চৰকাৰে নাপাতিলে পাতিছে ভাল আৰু কিবা ৰাস্তা ঘাটৰ নাম দিয়া অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম দিয়ে সেইবোৰ পুত্ৰ হিচাপে মই কোৱাটো অকণমান এম্বাৰেছিং কথা হ'ব যে অমুক ইনষ্টিটিউশ্যনখনৰ নাম দিয়ক তমুক ইনষ্টিটিউশ্যনখনৰ নাম দিয়ক পুত্ৰ হিচাপে মোৰ ইয়াৰ প্ৰতি শুভেচ্ছা থাকিল কিন্তু সেই সিদ্ধান্তটো হোৱাৰ পূৰ্বেই যোৱা জানুৱাৰী মাহত 19 তাৰিখে গুৱাহাটীৰ বিভিন্ন ট্ৰেড ইউনিয়ন অৰ্গেনাইজেশ্যন বিভিন্ন পৰিক্ষেত্ৰৰ নন পলিটিকেল অনেক পুৰুধা ব্যক্তি যিবোৰৰ ভিতৰত প্ৰাক্তন সাংবাদিক আছে এডিটৰ আছে সাংস্কৃতিক ক্ষেত্ৰৰ মুধা ফুটা লোক আছে লেখা মেলা জগতৰ লোক আছে ছ'চিয়েল এক্টিভিষ্ট আছে আৰু গোলাপ বৰবৰাৰ যিখন মন্ত্ৰীসভা আছিল জনতা দলৰ 1978-69 তাত মাত্ৰ জীৱিত মানুহবোৰ নাইকিয়া হ'ল এতিয়া সোণেশ্বৰ বৰাৰ পৰা লক্ষধৰ চৌধুৰীৰ পৰা দুলাল বৰা ইত্যাদি নায়েই থকাৰ ভিতৰত ডক্টৰ অজয় দত্ত আছে গতিকে তেখেতক সভাপতি ৰূপে লৈ ডক্টৰ অমৰজ্যোতি চৌধুৰী লক্ষধৰ চৌধুৰীৰ সুপুত্ৰ তেখেতক কাৰ্যকৰী সভাপতি লৈ ৰামকৃষ্ণ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ পেলাই এখন ৰাজহুৱা সমিতি পতা হ'ল বিভিন্ন ট্ৰেড ইউনিয়ন অৰ্গেনাইজেশ্যনৰ তাত বিষয়ববীয়া সন্নিৱিষ্ট হ'ল উপসভাপতি হিচাপে আৰু তাত এখন বিশাল উপদেষ্টা মণ্ডলী হ'ল বয়োজ্যেষ্ঠ সাংবাদিক কনক সেন ডেকা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰী প্ৰশান্ত কুমাৰ গোস্বামী অধিবক্তা প্ৰাক্তন চলিচিটৰ জেনেৰেল এডিশ্যনেল চলিচিটৰ জেনেৰেল জানু বৰুৱা পুলক বেনাৰ্জী উদয়ন মিশ্ৰ নিত্য বৰা হাইদৰ হুছেইন প্ৰমুখ্যে অনেক নাম এই কমিটিখনত মই নাই প্ৰাৰম্ভিক যিখিনি সহায় সুবিধা আগবঢ়াব লাগে মোৰ এজন ভাই আছে চৰকাৰী চাকৰি কৰি ৰিটায়াৰ হৈছে ভাস্কৰ বৰবৰা আমি দুইজনে যি পাৰোঁ প্ৰথম প্ৰাৰম্ভিকভাৱে দি মই এই কথাটোত ব্যক্তিগতভাৱে বিশ্বাসী নহয় যে পুত্ৰ হিচাপে বোলে পুত্ৰকেইজনে চিনাকি কৰি চিঠি এখন দিছে ৰাইজলৈ যে আহক অমুক তাৰিখে আমাৰ দেউতাৰ শতবাৰ্ষিকী কি আপোনালোক আহক গতিকে পৰিয়ালে পতা কথাটোত মই এজ এ মেটাৰ অফ ফেক্ট মই বিশ্বাসী নহয় পা পইচা নথকা বহুত পৰিয়ালে অৰ্থৰ অভাৱত নিজৰ যোগ্য পুৰুধা অসমৰ প্ৰতি অৱদান থকা বিভিন্ন ক্ষেত্ৰত ককা দেউতাকৰ শতবাৰ্ষিকী পাতিব পৰা নাই কিন্তু যেতিয়া সেইদিনাখন মই অভূতপূৰ্ব সঁহাৰি পালোঁ ট্ৰেড ইউনিয়ন আটাইখিনি মানুহ আৰু বিভিন্ন সমাজৰ বিভিন্ন প্ৰফেশ্যন ভকেশ্যন অকুপেশ্যনত থকা মানুহখিনিৰ পৰা তেখেতসকলে ক'লে যে নাই আমি ডাঙৰকৈ পাতিমেই আমি এইটো বিয়াগুম ৰূপত পাতিম আমি কেৱল গুৱাহাটীতে নাপাতোঁ ট্ৰেড ইউনিয়নৰ নেতাবোৰে ক'লে যে নহয় আমি ট্ৰেড ইউনিয়ন সংগঠনবোৰেও পাতিম 29 তাৰিখৰ দিনা কালি পাতিছেও আৰু আমাৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হ'ল কমিটিয়ে মই কাৰো ওপৰত এই কোনো কথা মই চিঠি পত্ৰৰ পৰা আৰম্ভ কৰি এইবোৰ চব কমিটিয়ে কৰিছে মই ইয়াত নাই কাইলৈ মোৰ মাত্ৰ এটাই কৰ্তব্য থাকিব মোৰ ভাই বা মোৰ ভাই বোৱাৰী বা মোৰ পৰিয়ালৰ ভাই ভতিজা যিসকল আহে উপস্থিত থাকে দূৰতো আছে কিছুমান মোৰ প্ৰয়াত পিতৃৰ প্ৰতিচ্ছবিত মাল্যদান কৰা তাৰ বাহিৰে মোৰ ইয়াত কোনো অন্য দায়িত্ব নাই এইখন ৰাইজে পাতিব এইখন ৰাইজৰ অনুষ্ঠান আৰু আপুনি কোৱাৰ দৰে ৰাইজখনেই নিৰ্বাচিত কৰিছে যে স্মাৰক বক্তৃতাটো দিবলৈ যোগেন্দ্ৰ যাদৱ আহিব তেখেতৰ নামত গোলাপ বৰবৰা নিজে মুখ্যমন্ত্ৰীটো তেওঁৰ কাৰণে মোৰ কাৰণে মই সদায় কৈ আহিছোঁ আজি 20 বছৰ ধৰি যে মোৰ দেন এ চিফ মিনিষ্টাৰ আৰু এ পাৰ্লামেণ্টেৰিয়ান হি ৱাজ এ লাইফ লং ট্ৰেড ইউনিয়নিষ্ট সেইটো মোৰ কাৰণে গোলাপ বৰবৰা মোৰ প্ৰয়াত পিতৃৰ প্ৰথম পৰিচয় কাৰণ 1942 চনৰ স্বাধীনতা সংগ্ৰামত তেওঁ জঁপিয়াই পৰিছিল 43 চনত এটা জুভেনাইল ল'ৰা 18 বছৰ হোৱাই নাছিল পুলিচে হাৱালতত বন্ধ কৰি দিছিল মেট্ৰিক দিব পৰা নাছিল পৰৱৰ্তী বছৰতহে মেট্ৰিক দিব পাৰিছিল মেট্ৰিক দিবলৈ 2 মাহমান থাকোঁতে তেওঁক এৰেষ্ট কৰিছিলে পৰীক্ষা দিবই নোৱাৰিলে জেলতে থাকিলে জুভেনাইল 18 বছৰ হোৱা নাছিল দেই তেতিয়া 43 চনত মন কৰিব ভালকৈ পিছৰ বছৰ প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছে ফাৰ্ষ্ট ডিভিজনত তাৰপিছত এবছৰমান গেপ দিয়াৰ পিছত কলিকতাত গৈ ISC পাছ কৰিলে সেইটো ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে তাৰপিছত কিন্তু তেওঁ ডিগ্ৰী শিক্ষা আধাতে সামৰি পেলাই ৰাম মনোহৰ লোহিয়া জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বাধীন যিটো ছ'চিয়েলিষ্ট পাৰ্টি আছিল সেই ছ'চিয়েলিষ্ট পাৰ্টিটোত পূৰ্ণাংগ ৰূপত সদস্যৰূপে যোগদান কৰি এজন ট্ৰেড ইউনিয়নিষ্ট আৰু ছ'চিয়েলিষ্ট কৰ্মী হৈ পৰিল আৰু সেইটোত তেওঁ জীৱনৰ শেষলৈকে থাকিল মুখ্যমন্ত্ৰী কালচব বাদ দি অৰ্থাৎ মোৰ দৃষ্টিত তেখেত আছিল
আজীৱন সংগ্ৰামী আৰু এজন প্ৰকৃতপক্ষে ট্ৰেড ইউনিয়নিষ্ট। এজন পুত্ৰ হিচাপে নহয়, অসমৰ যিসকলে গোলাপ বৰবৰাদেৱক দূৰৰ পৰাই হওক, আমি বহুত দূৰৰ পৰাই পাইছোঁ, মই পাইছোঁ তেখেতক, কিন্তু দূৰৰ পৰাই পাইছোঁ। আমি যেতিয়া সৰু আছিলোঁ তেখেত মুখ্যমন্ত্ৰী আছিল, আৰু পৰৱৰ্তী সময়ত এজন আপোচহীন সংগ্ৰামী, কোনো কাৰণতে নীতি আৰু আদৰ্শৰ সৈতে আপোচ নকৰা এগৰাকী সংগ্ৰামী হিচাপেই তেখেতক গোটেই অসমে শ্ৰদ্ধাৰে চাই আহিছে। পুত্ৰ হিচাপে নহয়, কিন্তু অসমৰ যিসকলে গোলাপ বৰবৰাৰ বিষয়ে জানিব খোজে বা জানিছে, সেই সকলোৱে এটা কথাই স্বীকাৰ কৰে যে গোলাপ বৰবৰা ডাঙৰীয়া এগৰাকী সৰ্বজন শ্ৰদ্ধেয়, আৰু আপুনি যিটো কথা কৈছে ট্ৰেড ইউনিয়নিষ্ট আৰু আজীৱন সংগ্ৰামী, এই কথাটোত কোনো সন্দেহ নাই, কোনো দ্বিমত থাকিব নোৱাৰে। অৰূপদা, মই সেই কথাটো কৈছোঁ, আৰু মই আপোনাক সেইকাৰণে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ এইকাৰণে যে আপুনি সেইগৰাকী গোলাপ বৰবৰাৰ পুত্ৰ, আৰু বিগত যোৱা সময়ছোৱাত আপোনাক প্ৰায় ২.৫ দশক ধৰি পাইছোঁ খুব ওচৰৰ পৰা, আৰু দেখিছোঁ যে মই সেইকাৰণে মাজে মাজে আপোনাৰ যোগেদি গোলাপ বৰবৰাদেৱক জানিবৰ মন যায়। কাৰণ সেই গোলাপ বৰবৰাৰ পুত্ৰ হিচাপে অৰূপদা আপুনি অসমীয়া সমাজ জীৱনলৈ আপোনাৰ যি বৰঙণি, মই আপোনাৰ মুখৰ আগত কোৱাৰ দৰে হৈছে, কিন্তু যোৱা সময়ছোৱাত আলফা আলোচনাই কওক আপুনি, বা বাকী এই যে সামাজিক আন্দোলনবোৰ, এইবোৰৰ ক্ষেত্ৰত অৰূপ বৰবৰা কিন্তু এটা ক'ৰবাত মাইলৰ খুঁটি হৈ আছে। মই এইখিনি মই আপোনাৰ মুখৰ আগত প্ৰশংসা কৰাটো উচিত নহয়, কিন্তু মই সেইটোৱে কৈছোঁ যে আপুনি গোলাপ বৰবৰাৰ পুত্ৰ, আৰু এই গোলাপ বৰবৰাৰ পুত্ৰ কাৰণে আপুনি সমাজখনক একেবাৰে অন্তৰেৰে আঁকোৱালি ল'ব পাৰিছে। এই কথাটো অলপ ব্যক্তিগত ধৰণৰ হৈছে, মই অকণমান সেই কথাটো হেৰি কৈছোঁ, কিন্তু মই কৈছোঁ যে আজিৰ সমাজখনত গোলাপ বৰবৰাৰ প্ৰাসংগিকতা, মই ব্যক্তি গোলাপ বৰবৰাৰ কথা কোৱা নাই, এজন নীতিৰ গোলাপ বৰবৰা, আদৰ্শৰ গোলাপ বৰবৰা, আজিৰ সমাজত আপুনি গোলাপ বৰবৰাৰ প্ৰাসংগিকতা কি, কেনে বা কি হৈ আছে? আদৰ্শ, নীতি, আপোচবিহীন নীতি আৰু সততা আছিল তেওঁৰ মূল মন্ত্ৰ। মুখ্যমন্ত্ৰী থকা কালছোৱাতেই কওক, ছাত্ৰাৱস্থাৰ পৰাই কওক, মৃত্যুৰ পূৰ্বৰ মুহূৰ্তটোলৈকে কওক, জীৱনত তেখেতে নীতি আৰু আদৰ্শত কাহানিও আপোচ নকৰিলে। কৰা হ'লে বোধ কৰোঁ 18 মাহতকৈ বেছি 5 বছৰ পৰ্যন্ত তেখেতে মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিলেহেঁতেন। কোনোবা এটা জাংচাৰত ক'ৰবাত যদি তেওঁ কম্প্ৰমাইজ কৰি দিলেহেঁতেন। এই বিষয়ে অনেক চৰ্চা হৈ আছে, মই আজি নতুনকৈ সেই বেকগ্ৰাউণ্ডলৈ মই নাযাওঁ, কিন্তু কথাটো হৈছে এটা ত্যাগৰ মানসিকতা, সেইটো মন কৰিবলগীয়া কথা, আৰু সততা, যিটোৰ কাৰণে পুত্ৰ হিচাপে মই গৌৰৱান্বিত। মই ৰক্তত কিমানখিনি পালোঁ সততাত মই নিজেই নাজানো, হয়তো তেওঁৰ দৰে সৎ মই জীৱনত হ'ব নোৱাৰিবও পাৰোঁ, সেইটো জাজ আপোনালোকে কৰিব। তেওঁৰ দৰে ত্যাগ মই স্বীকাৰ নকৰিবও পাৰোঁ, বা যিমানখিনি কৰিছোঁ যথেষ্ট কম, সেইটো আপোনালোকে ক'ব, কিন্তু মই অনুপ্ৰাণিত হৈছোঁ, এইটো তেখেত আদৰ্শগতভাৱে মই অনুপ্ৰাণিত হৈছোঁ। তেখেতে আপুনি মন কৰিব 60ৰ দশকত ৰিক্সাৱালা ইউনিয়নৰ সভাপতি আছিল। অসম ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনৰ ASTC যেতিয়া খুব বেয়া অৱস্থা, তেখেতে তাত অৱস্থান ধৰ্মঘট কৰিছিল, হাংগাৰ ষ্ট্ৰাইক কৰিছিল। 58 চনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ জন্ম হয়। তাৰ পৰৱৰ্তী কালতে 60ৰ দশকৰ আগভাগৰ পৰা হৰেশ্বৰ গোস্বামী, বিশ্ব গোস্বামী, হেম বৰুৱা, প্ৰিয় গুপ্তা, তাৰ পৰৱৰ্তী কালত ৰাখাল দাসগুপ্তা আদি যিসকল ট্ৰেড ইউনিয়নিষ্ট নেতা আছিল, তেওঁলোকৰ লগতে গোলাপ বৰবৰাই উঠি পৰি লাগিছিল। NF ৰেলৱে মজদুৰ ইউনিয়নত তেওঁৰ মুখ্যমন্ত্ৰীৰ কালছোৱা বাদ দি বাকী সময়খিনি তাত আছিল, আৰু মৃত্যুলৈকে তাৰ উপদেষ্টা আছিল। 10 বছৰ কাল ধৰি সভাপতিয়ে আছিল। একেধৰণে অল ইণ্ডিয়া ৰেলৱেমেনছ ফেডাৰেশ্যন, জীৱন বীমা কৰ্মচাৰী ইউনিয়ন আৰু অন্যান্য অজস্ৰ ইউনিয়ন আছে। হিন্দু মজদুৰ সভা নহয় দেই, হিন্দু মজদুৰ সভা, এইটো প্ৰায় ভুল কৰে বহুতে, হয়। অজয় দত্তও আছিল। তো ট্ৰেড ইউনিয়নটো আছিল তেখেতৰ অন্তৰৰ বস্তু, অৰ্থাৎ কৃষক আৰু শ্ৰমিকৰ কাৰণে জীৱন পাত কৰি দিয়া তেওঁ ব্যক্তি আছিল। আৰু সেই আদৰ্শটো মই ভাবোঁ আজিৰ কথা কাণ্ডবোৰ অলপ বেলেগ হ'ল। গোলাপ বৰবৰাই পিতৃ হিচাপে মোক কৈছিলে যে, ৰাজু বুলি কয় কি বোলে, এটা কথা 50-60 দশকত যি সময়ত মই কংগ্ৰেছ বিৰোধী কৰি আছিলোঁ, আমাৰ ছ'চিয়েলিষ্ট দলটোৱে, কমিউনিষ্টসকলেও কৰিছিলে, এই দলৰ মানুহবোৰ 60-70 দশকলৈকে কিন্তু খুব কৰাপশ্যনৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধেও নাছিল। আমাৰ অসমতো যিকেইজন তেতিয়া শ্বিলঙত ৰাজধানী আছিল,
শ্বিলঙত ৰাজধানী থাকোঁতে তেখেতে মোক কৈছিল যে মই পৰমা গগৈৰ লগত 2-3বাৰ হাৰোঁ। মোক এবাৰ ক'লে যে যিবাৰ গোলাপ তুমি জিকিবা তোমাক কোনেও ৰখাব নোৱাৰে, তুমি অসমৰ মুখ্যমন্ত্ৰী হ'বা। শ্ৰদ্ধা কৰিছিল। যিসকল মন্ত্ৰী আছিল আমাৰ ভৈয়ামৰ, উজনি অসমৰ, নামনি অসমৰ, উত্তৰ অসমৰ, যিসকল বিধায়ক আছিল তাহাঁতি বিমলা প্ৰসাদ চলিহাৰ দিনলৈকে, সেইসকলে কিন্তু আজিৰ অনেক বিধায়ক মন্ত্ৰীৰ দৰে কলিকতা, দিল্লী, বোম্বাই, বাংগালুৰুত মাটি কিনা নাছিল, গুৱাহাটীতো মাটি কিনা নাছিল বা মাটি লোৱা নাছিল। তেওঁলোকৰ নিজৰ প্ৰত্যেক স্থানতে আছিল। হ'ব পাৰে কংগ্ৰেছ, কৈছে কংগ্ৰেছটো আমি আৰম্ভণিতে আমি ইণ্ডিপেণ্ডেঞ্চৰ ক্ৰছ জাংচনত আমি কংগ্ৰেছী আছিলোঁ, তাৰপিছত আমি ছ'চিয়েলিষ্ট গোটটো ওলাই আহিলোঁ ৰাম মনোহৰ লোহিয়াৰ নেতৃত্বত। গতিকে এইটো নহয় যে পাৰ্টিকুলাৰ দলৰ সকলো সদস্য বেয়া বা সকলো নেতা বেয়া। বৰ্তমানো এখন চৰকাৰ আছে, তেওঁলোকৰ আটাই মাটি বাৰী নকৰি পেলাই তেওঁলোকে নিজা এটা জীৱন যাপন কৰিছে, ত্যাগৰ মানসিকতালৈ কৰিব পাৰে। কিন্তু যিটো ট্ৰেড ইউনিয়নৰ কথা আপুনি কৈছে, 70ৰ দশকলৈকে কথাটো এনেকুৱা আছিল যে অসমৰ পৰা, মই অসমৰ পৰিপ্ৰেক্ষিতত কথাটো কৈছোঁ, অসমৰ পৰা যিসকল মানুহ বিধানসভালৈ নিৰ্বাচিত হয়, লোকসভালৈ নিৰ্বাচিত হয়, তেওঁলোক আটাইৰে একোটা ট্ৰেড ইউনিয়ন বেকগ্ৰাউণ্ড আছিল। অৰ্থাৎ ট্ৰেড ইউনিয়ন জীৱনৰ প্ৰথম চোৱাৰ পৰা কৰি সেই ট্ৰেড ইউনিয়ন প্লেটফৰ্মৰ পৰা তেওঁ MLA হয়, তেওঁ গৈ মন্ত্ৰী হৈ গৈ, তেওঁ গৈ ৰাজ্যসভা, লোকসভাৰ সাংসদ হৈ গৈ। কিন্তু 80 আৰু 90ৰ দশকৰ পিছৰ পৰা এই কথাটোৰ পৰিৱৰ্তন হ'বলৈ ধৰিলে। আৰু আজিৰ তাৰিখততো মই ক'ম যে 95% মানুহ যিখিনি আগতে ট্ৰেড ইউনিয়ন কৰা মানুহ জনপ্ৰতিনিধি হৈছিল, আজি সেই 95% মানুহ ট্ৰেড ইউনিয়ন বেকগ্ৰাউণ্ড নাই। তাৰে মাত্ৰ 5% মানুহ হয়তো এতিয়াও ট্ৰেড ইউনিয়ন কৰি আছে, আটাইবোৰ দলৰে দেই, মই পাৰ্টিকুলাৰ দলৰ কথা কোৱা নাই। বাকী 95%ই কিন্তু ড্ৰয়িং ৰুমৰ পৰা গৈ চিধা নমিনেশ্যন ঢোলে ডগৰে ফাইল কৰি মন্ত্ৰী MLA হৈছেগৈ। প্ৰভেদ সেইটো। আৰু মূল্যবোধৰ যিটো কথা আপুনি কৈছে, অৱক্ষয় হৈছে মূল্যবোধৰ। এখন মুখ্যমন্ত্ৰীৰ যিখন চকীখন বৰ ডাঙৰ বস্তু, আৰু যি তেওঁৰ আচাৰ ব্যৱহাৰ, সেইটো মুখ্যমন্ত্ৰীৰ চকী এখনৰ প্ৰতি বা এজন গৃহমন্ত্ৰীৰ চকী এখনৰ প্ৰতি সামঞ্জস্য থকা কথা নহ'বও পাৰে। আৰু সেইটো হৈছে দল বাগৰা কাৰ্য চলিছে। এটা দল কৰি থাকিব বহু বছৰ ধৰি, এবাৰ বিচাৰিব টিকেট, দুবাৰ বিচাৰিব, তৃতীয়বাৰ টিকেট নাপালে আৰু দলটোত নাথাকে, ইটো দললৈ গুচি যায়, সিটো দলতো টিকেট নাপায়। গতিকে টিকেট নাপায় তেওঁ কি পলিটিক্স কৰিছে, কেনেকৈ জীৱন ধাৰণ কৰিছে, কি তেওঁৰ আয়, অন্যতো কাম কৰা নাই, হোল টাইমাৰ। কেনেকৈ অন্যত ঘৰ বাৰী কিনিছে সেইবোৰ আপোনালোকে জানিব, ৰাইজে জানিব, আৰু ৰাইজে এইবোৰ কথা প্ৰত্যক্ষ কৰি থাকে। গতিকে আদৰ্শৰ কাৰণে আজিকালি বহুত লোকে কোনো এটা ৰাজনীতিক দলৰ কাম কৰি থকা নাই। মই এই কথাখিনি আপুনি যিটো কথা কৈছে এইটোতো ৰুঢ় বাস্তৱ, মানুহে দেখি আছে, সকলো হৈ আছে। ইয়াত কেৱল এটা প্ৰশ্ন উঠে যে এই যে এটা সময়ত গোলাপ বৰবৰাৰ দৰে মানুহবোৰ এটা নীতিত আৰু এটা তেখেতসকলে এটা পথ নিৰ্ধাৰণ কৰি লৈছিল যে এইটোৱেই পথ, মুক্তিৰ পথ, আৰু সেই পথত উপনীত হ'বলৈ মাজত যি মানে বাধাই নাহক কিয় তেখেতসকলে হেলাৰগে অতিক্ৰম কৰিব পাৰিছিল। জেলত যাব লগা হৈছিল, অনশন কৰিছে, আন্দোলন কৰিছে, এই সকলোবোৰ হৈছে। এতিয়া আজিৰ তাৰিখত কিন্তু এই কথাটো তেখেতসকলে যিটো নীতি আদৰ্শত বিশ্বাসী আছিল, এই নীতি আদৰ্শৰ প্ৰাসংগিকতা নাই বুলি শাসক দলৰ মানুহবোৰে দাবী কৰিছে। গৰুপৰা আপুনি নাভাবেনে যে সমাজবাদটোক নোহোৱা কৰি দিবলৈ ক'ৰবাত চেষ্টা চলাইছে? যদি চেষ্টা চলিছে, ইয়াৰ আঁৰত আচলতে কোনবোৰ কথাই, কোনবোৰ কাৰকে কাম কৰিছে বুলি ভাবোঁ? ক্ষমতাৰ প্ৰতি অত্যাধিক আসক্তি আৰু যেন তেন প্ৰকাৰে ক্ষমতাৰ গাদীত অধিষ্ঠিত হৈ থাকিবৰ কাৰণে আজিৰ ৰাজনৈতিক জেনেৰেশ্যনটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কওক, চেণ্ট্ৰেলত কওক, তেওঁলোক বদ্ধপৰিকৰ হৈছে। ধন জনৰ প্ৰভাৱত ক্ষমতা দখল চলিছে। সমাজবাদ শব্দটো ভাৰতবৰ্ষৰ সমাজ কনষ্টিটিউশ্যনখনৰ প্ৰিএম্বলত থাকে, ছ'চিয়েলিষ্ট ৰিপাব্লিক, ছেকুলাৰ শব্দটো আছিলে। এই শব্দকেইটা প্ৰকৃততে জলাঞ্জলি দিছে। আজি উন্নয়নৰ নামত যিবোৰ কাম চলিছে তাৰ ওলোটা পিকচাৰখন কিন্তু ৰাইজৰ পৰা লুকুৱাই কোনো শক্তিয়ে ৰাখিব নোৱাৰে। আপুনি চাওক কেনেকুৱা পদ্ধতিত এখন চৰকাৰ গঠন হৈছে। মহাৰাষ্ট্ৰত যিখন কংগ্ৰেছ চৰকাৰ হৈছিল, ৰাইজে এখন চৰকাৰ পাতি পঠিয়ায়, বোলে 100খন বিধানসভাৰ আসন আছে, তাৰে 52খন আসন এটা দলক দিছে।
অৰ্থাৎ ৰাইজে বিচাৰিছে যে সেই দলটোৱে চৰকাৰ প্ৰতিষ্ঠা কৰক, কিন্তু সেইটো অৰুণাচলত হৈ নুঠিল, মণিপুৰত হৈ নুঠিল, মহাৰাষ্ট্ৰত হৈ নুঠিল। দলৰ সদস্য কিনি প্ৰলোভিত কৰি আজিকালিতো ৰিজৰ্ট পলিটিক্স বুলি এটা কথা ওলাইছে যে সৰু সৰু ল'ৰা ছোৱালীবিলাক যেনেকৈ নি পেলাই ভালদৰে এঠাইত থৈ দিয়ে, এটা ৰিজৰ্টত ৰাখি দিয়ে, ৰিজৰ্টত ৰাখি মোবাইল চবাইলবোৰ ৰাখি দিয়ে, ক্ৰছ ভোটিং কৰোৱাই নিজৰ দলৰ লগত কোৱালিশ্যন কৰাই এখন গভৰ্ণমেণ্ট ফৰ্ম কৰিছে। মই নামবোৰ ক'ব নালাগে, আপুনি জানে। মহাৰাষ্ট্ৰৰ পৰা আমাৰ গুৱাহাটীতে জানো ৰেডিশ্যন ব্লু হোটেলত মহাৰাষ্ট্ৰৰ এসোপা যিহেতু 2 বছৰ আগৰ কথা থৈ দিছিলে, গৰমে গৰমে গৈ ভোট দিছে, ক্ৰছ ভোট দিছে, আৰু ৰাইজে যিখন চৰকাৰ বিচাৰিছিলে সেইখনৰ পৰিৱৰ্তে ৰাইজে নিবিচৰা চৰকাৰ এখন গঠিত হৈ গৈছে। অৰ্থাৎ ক্ৰছ ভোটিঙৰ ফলত ৰাজনৈতিক অপসংস্কৃতি আৰু মূল্যবোধৰ অৱক্ষয় চলিছে। আজি বৰ্তমান চলিত যোৱা 1 দশকৰো অধিক কাল ধৰি ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক ক্ষমতা দখলৰ ৰূপৰেখা, সেইটো 2টা বস্তু, 2টা কেৰেক্টাৰ স্পষ্ট। এটা হৈছে মূল্যবোধৰ অৱক্ষয়, এটা হৈছে অপৰাজনৈতিক কিছুমান কচৰত, আৰু এটা হৈছে ধনে জনে গাৰ জোৰেৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ প্ৰৱণতা। সেইটো কিন্তু আমাৰ প্ৰয়াত পিতৃহঁতৰ দিনত নাছিল। মানে বিভিন্ন দল আছিল তেতিয়া, এই কালচাৰটো নাছিল, মিছ কালচাৰটো নাছিল। আৰু এই যে পৰস্পৰক বোকা ছটোৱা, পাৰ্চনেল এটেক কৰে, গোৱাল গালি পাৰে, কোনোবাই আঙুঠা দেখায়, কোনোবাই বুঢ়া আঙুলি দেখুৱায়, এই বস্তুবোৰ নাছিল তেতিয়া আচলতে। অৰ্থাৎ নিজৰ যিখন শাসনত অধিষ্ঠ হৈছে এজন MLA, তেওঁক সেইখন ৰাইজে পাতি দিয়া এখন আসনত আছে, সেই শাসনখনৰ মৰ্যাদা তেওঁৰ আচাৰত থাকিব লাগিব, তেওঁৰ বিচাৰত থাকিব লাগিব, তেওঁৰ বডি লেংগুৱেজত থাকিব লাগিব। সেইবোৰ নোহোৱা হ'ল। সেইবোৰ কিন্তু সাধাৰণ কথা নহয়। সেই কথাটোৱেই আজি নতুন প্ৰজন্মৰ কাৰণে ইম্পৰ্টেণ্ট। দেশত ষ্টেটছমেনৰ আৱশ্যক আছে, কিন্তু আবুল তাবুল চলাহী কথা কৈ, মিছলীয়া কথা কৈ উত্তেজিত বক্তৃতা দিয়া ৰাজনীতিবোৰ অনেক পোৱা যায়। সেইবোৰৰ কিন্তু প্ৰয়োজনীয়তাৰ বিপৰীতে আজি নতুন প্ৰজন্মই এই বস্তুটো বুজা দৰকাৰ যে এই কথা প্ৰসংগতে হেৰি আহিছে, এই যিটো ৰাজনৈতিক অপসংস্কৃতি, শেহতীয়াভাৱে যিটো ভোট চুৰিৰ এটা অভিযোগ সমগ্ৰ দেশতে বিয়পি পৰিছে। কংগ্ৰেছ দলে ইতিমধ্যে ৰাজনৈতিক আন্দোলন এটাও আৰম্ভ কৰিছে শাসকীয় বিজেপিৰ বিৰুদ্ধে। ভোট চুৰ, গাড়ী এৰা, এই ধৰণৰ কথা এটা হৈছে। এই কথাটো আপুনি এগৰাকী আইনজ্ঞ, গোটেই দিশটোৰ আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰিছে এই গোটেই অভিযোগটো ভোট চুৰি? চাওক, এটা কথা, গোটেই কথাটোৰ গুৰিটো হৈছে পূৰ্বে অসমত প্ৰথম হৈছিল, তাৰপিছত এতিয়া ভাৰতৰ অন্য ৰাজ্যবোৰতো এই কথাটো উপলব্ধি হৈছে যে অনেক অবৈধ নাগৰিকে আহি ভাৰতবৰ্ষৰ ভোটাৰ তালিকাতে নিজৰ নাম ভৰ্তি কৰাত সফল হোৱা নাই, নিজে ভূমি ইয়াত অবৈধভাৱে অধিগ্ৰহণ কৰি লৈ তাত বসতি কৰিছে। এই কথাটোত কোনো সন্দেহ নাই। এইখিনিতে মোৰ দেউতাৰ এটা প্ৰাসংগিকতা আহে, যেতিয়া মঙলদৈত উপনিৰ্বাচন এটা হৈছিল হীৰালাল পাটোৱাৰী ঢুকোৱাৰ পিছত, ৭৮ এৰাউণ্ড 1977, সেই উপনিৰ্বাচনটোত হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছিল। কিন্তু তেতিয়া গোলাপ বৰবৰাৰ মন্ত্ৰীসভাই তাৰে ৩৬ লাখ ভোটাৰৰ নাম কৰ্তন কৰাত সফল হৈছিল। আইন কিন্তু সেই একেবোৰেই আছিলে দেই, ফৰেনাৰ্ছ এক্ট ইত্যাদি ইত্যাদি। এজন পুলিচ অফিচাৰৰ পাৱাৰ আছিলে ডিটেকশ্যন কৰাৰ। তেতিয়া এই অসম আন্দোলনটোৰ উকমুকনি আৰম্ভ হৈ গ'ল, ধৰা পৰিছে। আৰু গোলাপ বৰবৰা মন্ত্ৰীসভাৰ কেবিনেটে এই কথাটো কৈছিল যে এইটোতো মাত্ৰ আমি মঙলদৈত দেখিলোঁ, অন্ততঃ আৰু এনেকুৱা 50টা সমষ্টি ওলাব। তেতিয়াৰ দিনত 50 বছৰ হৈ গ'ল আজি, তেতিয়াৰ দিনত। গতিকে ভোটাৰ লিষ্টত কিবা কিবি গণ্ডগোল আছে আৰু ভোটাৰ লিষ্টৰ ধাৰণাটো, আৰু তাৰ পৰাই অসম আন্দোলনৰ উকমুকনি হ'ল। অসম আন্দোলনত যে বিদেশী নাগৰিক ইয়াত থাকিব নালাগে, তেওঁলোকৰ ডিটেকশ্যন হ'ব লাগে, ডিলিশ্যন ফ্ৰম ভোটাৰ লিষ্ট হ'ব লাগে, আৰু ডিপৰ্টেশ্যন হ'ব লাগে, এই বস্তুটোত গোলাপ বৰবৰাৰ সন্মতি আছিল। কিন্তু মই অসম আন্দোলনত জড়িত আছিলোঁ, গণসংগ্ৰাম পৰিষদত আছিলোঁ। মই তেতিয়া ইনিচিয়েলি বাৰত জইন কৰা এজন উকিল ৮০ চনত। দিল্লীলৈ সজাতি দলত গৈ বিৰোধী নেতাবোৰকো লগ ধৰিছিলোঁ তেতিয়া। এইসকলেই নেতা আছিলে, বিৰোধী নেতা। ভূপেশ গুপ্তা আছিল CPI, বানাতৱালা আছিল মুছলিম লীগৰ, চন্দ্ৰশেখৰ আছিলে, বাবু জগজীৱন ৰাম আছিলে, এখেতসকলক লগ কৰিছিলোঁ। তেতিয়া ৭১ কথাটো আহিছিল। কিন্তু গোলাপ বৰবৰাই কিছুমান কথা কাণ্ডৰ আৰু কিছুমান ৰেচনেল ব্যক্তিয়ে তেতিয়াও যিটো আৱেগবিহ্বল কেতবোৰ কাৰ্যসূচী, যিবোৰ কাৰ্যসূচী
গ্ৰহণ হোৱাত মই খুব উচ্চ পৰ্যায়ৰ নেতা নাছিলোঁ, কিন্তু জড়িত আছিলোঁ। গতিকে কিছুমান আৱেগবিব্বেল আৰু অতি চৌবিনিষ্ট আচাৰ বিচাৰৰ কথা কাণ্ডৰ কাৰণে ময়ো বোধ কৰি সমপাপৰ ভাগি আছিলোঁ। সেই কথাটো ক'বলৈ মই আজি দ্ব্যৰ্থহীনভাৱে কওঁ। কিন্তু কিছুমান কথাত মই তাত অংশগ্ৰহণ কৰাত সদিচ্ছা প্ৰকাশ কৰা নাছিলোঁ। যেনেকৈ ডালডাটিং বজাই দিলে বিদেশী যাব বুলি প্ৰচেছন এটা ওলোৱাটো, ৰণসিঙা, ৰণ নকৰা ৰণসিঙা, এইটো মই লিখিছোঁ আৰ্টিকেলত 20 বছৰ পূৰ্বে। মই আছিলোঁ অসম আন্দোলনত জড়িত, জানে প্ৰফুল্ল মহন্তহঁতে জানে যে ৰণ নকৰা ৰণসিঙা আৰু খং নকৰা খঙসিঙা বজাই দিলেই বিদেশীবোৰ ভাগি নাযায়। গোলাপ বৰবৰাই এই কথাবোৰ স্পষ্ট ভাষাত কৈছিল আৰু অনেকেই কৈছিল, অনেক বুদ্ধিজীৱীয়ে কৈছিল। সেইবোৰক অকণমান তেতিয়া লেই চেই কৈছিল, কিন্তু আজি সত্যটো নতুন প্ৰজন্মই বুজি পাইছে। চিমিলাৰলি কা আন্দোলনত অসমত কথাটো হৈছে কি, দপদপাই এটা আন্দোলন হয়, কিন্তু সেইটো আন্দোলন পাৰ্চু নকৰে। নেতৃত্বত মই নাই, না মই অসম আন্দোলনৰ নেতৃত্বত আছিলোঁ, নে মই কা আন্দোলনৰ নেতৃত্বত আছিলোঁ। তথাপি নিজৰ গাঁঠিৰ পইচাৰে মই অসমখন ইফালে সিফালে নিজৰ গাড়ী লৈ ঘূৰিছিলোঁ, বিভিন্ন সভা সমিতিয়ে বক্তৃতা দিছিলোঁ। নিয়ন্ত্ৰণটো মোৰ হাতত নাছিল, কিন্তু যিখিনি কৰিব পৰা কাম আছিল যে সৰুদেই আটায়ে একত্ৰিত হৈ পেলাই প্ৰগ্ৰাম লওক, একশ্যন প্লেন কৰক, সেইটোৰ কাৰণেও প্ৰচেষ্টা চলাইছিলোঁ। কিন্তু বিফল হ'ল। বহু অৰ্গেনাইজেশ্যনে সুকীয়াকৈ প্ৰগ্ৰামবোৰ উদযাপিত কৰিলে, প্ৰটেষ্টবোৰ কৰিবলৈ ল'লে, আৰু পিছত কা আন্দোলনটো থমকি ৰ'ল, যাৰ ফলত স্বৈৰাচাৰী চৰকাৰখনে কিন্তু চল পালে। এইবোৰ হৈছে ইতিহাসত আমাৰ অসমীয়া জাতিটোৰ, অসমৰ যিবোৰ অৰ্গেনাইজেশ্যন তেওঁলোকৰো কথা আছে। একোটা ইছ্যু হাতত লয়, কিন্তু পাৰ্চু নকৰে। যেনেকৈ নদী বান্ধ লৈছিলে সংগঠনবোৰে, কিন্তু পাৰ্চু নকৰিল। গতিকে বিপদটো হৈছে এটা ইছ্যু হাতত তুলি লোৱা, কিন্তু কিছুদিনৰ পিছত সেই ইছ্যুটো পাৰ্চু নকৰা বা একেই ইণ্টেনচিটিৰে তাক পাৰ্চু নকৰাটো। সেইটো আজি নতুন প্ৰজন্মৰ কাৰণে জানিব লগা কথা। গোলাপ বৰবৰাহঁতৰ দিনত কিন্তু যিবোৰ ট্ৰেড ইউনিয়নিষ্ট আছিল, ৰিফাইনেৰী আন্দোলনৰ তেওঁৰ নেতৃত্বত আছিল। ৰিফাইনেৰী, গুৱাহাটী ৰিফাইনেৰীটো সফলভাৱে স্থাপিত কৰিছিল। ৰেলৱে বৰ্ডখন পাতি দিছিল, যাতে ইয়াত স্থানীয় থলুৱা ল'ৰাবোৰে চাকৰি বাকৰি পায়। ৰেলৱে বৰ্ডখন কিন্তু ইয়াত পাতিবলৈ বাধ্য হৈ গৈছিল। আৰু ৰেলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট, যে ব্ৰডগজ হ'ব লাগে, দ্বিতীয় এখন দলং হ'ব লাগে, সেইবোৰ কাৰ্য কিন্তু তেওঁলোকে কৰিছিল। মাত্ৰ 18 মাহ থাকিল, কিন্তু 18 মাহৰ ভিতৰত যিখিনি কৰিছিল সেইখিনি চানেকি হৈ গ'ল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যিটো অৰূপ দাই কৈছে, যে আমাৰ ইয়াত আন্দোলনবোৰ হয়, কিন্তু সেইটো বিশেষ যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগ নাবাঢ়ে, যাৰ কাৰণে কিন্তু যিটো বিষয়ৰ বিৰুদ্ধে আন্দোলন হয় সেই বিষয়টোৱেই ফাইনেলি বাহাল থাকে। অৰূপ দা, আমি কথা পাতি আছোঁ প্ৰয়াত গোলাপ বৰবৰাদেৱৰ জন্ম শতবৰ্ষ উদযাপনক লৈ। ইতিমধ্যে আপুনি কৈছে যে কাইলৈ যোগেন্দ্ৰ যাদৱ আহি আছে গুৱাহাটীলৈ, আৰু ৰাজহুৱা এখন জন্ম শতবাৰ্ষিকী উদযাপন হ'ব। মই ভাবোঁ যে চৰকাৰী উদযাপনতকৈ এই ৰাজহুৱা উদযাপনৰ গুৰুত্ব বেছি, কাৰণ তাতেই মানুহৰ ইনভলভমেণ্ট আছে। কিন্তু মই এতিয়া আপোনাক মই এইটো শেষ কৰিম। সেয়া হ'ল যে আপুনি অন্ততঃ তেখেতৰ মৃত্যু 2006 চনত হৈছিলে। 2006 চনৰ পৰা আজি 2025লৈকে আমি এনেকুৱা এটা নেদেখিলোঁ যে গোলাপ বৰবৰাদেৱক কোনোবাই স্মৰণ কৰিব লাগে, কিয় লাগে, প্ৰজন্মৰ পিছত প্ৰজন্মই গোলাপ বৰবৰাৰ নীতি আদৰ্শক অনুসৰণ কৰিব লাগে, এই কথাবোৰ লৈ সাংঘাতিক কিন্তু আমি চৰ্চা নেদেখিলোঁ। 1 নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল যে এটা জন্ম শতবৰ্ষ, তাৰ লগত বিভিন্ন কথা আছে, ইমাৰ্জেঞ্চিৰ কথা জড়িত আছিলে, বা প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা ডাঙৰীয়া। হয়তো ক'ৰবাত শাসক দলৰ কাৰণেও এইটো সেইবাবে এই দিনটোত গুৰুত্ব বাঢ়িছে। কিন্তু গোলাপ বৰবৰাক মই ভাবোঁ যে নীতি আৰু আদৰ্শৰে জীয়াই ৰাখিব নোৱাৰিলে জন্ম শতবৰ্ষ উদযাপনটো অৰ্থহীন হ'ব। আপুনি নিশ্চয় সেইটো জানে। কিন্তু তেখেতৰ নীতি আদৰ্শক নতুন প্ৰজন্মৰ সন্মুখত থিয় কৰাবলৈ, সন্মুখত ৰাখি যে এইটো নীতি আদৰ্শ অনুসৰণ কৰা উচিত, এই কথাটো কেনেকৈ আৰম্ভ হ'ব পাৰে? মই এটা কথা আপোনাক ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ যিখন ৰাজহুৱা শতবাৰ্ষিকী উদযাপন সমিতি আছে, তাত 2খন গ্ৰন্থৰ কাৰণে একোটা ছাব কমিটি পাতি দিয়া হৈছিল। 2খনতে নিত্য বৰা, আপুনি জানে ভেটাৰেন জাৰ্নেলিষ্ট, আগৰ অসমীয়া প্ৰতিদিনৰ সম্পাদক আছিল আৰু নিজেই বহুত গ্ৰন্থ সংকলন ওলাইছে। এখন হৈছে গ্ৰন্থ গোলাপ বৰবৰাই নিজেই 3খন নে 4খন প্ৰকাশিত গ্ৰন্থ আছিল। তাৰ উপৰিও সিঁচৰিতভাৱে অনেক প্ৰবন্ধাৱলী আছিল 60ৰ দশকৰ পৰা, একেবাৰে নীলাচলৰ পৰা আৰম্ভ কৰি অন্যান্য কাকত আলোচনী, সৰু বৰ আলোচনী, এইবোৰত সিঁচৰিত আছিল। সেইবোৰ যিমান পাৰি সংগ্ৰহ কৰা হৈছে। পাৰ্লামেণ্টৰ ৰাজ্যসভা হিচাপে থাকোঁতে কি গুৰুত্বপূৰ্ণ প্ৰশ্ন তেওঁ উত্থাপন কৰিছিলে, তাৰো কিছু আৰ্কাইভিয়েল সংৰক্ষণ কৰা হৈছে।
আৰু নতুন প্ৰজন্মৰ প্ৰথম মৃত্যুবাৰ্ষিকীত মূল্যবোধৰ অন্য নাম গোলাপ বৰবৰা বুলি এখন গ্ৰন্থ, তাত শৰৎচন্দ্ৰ এইবোৰ মানুহ যিসকলে লিখিছিল আজি প্ৰয়াত, শৰৎচন্দ্ৰ সিংহ, দেৱপ্ৰসাদ বৰুৱা, সোণেশ্বৰ বৰা, দুলাল বৰুৱা, তেখেতসকলে ইয়াৰ ওপৰত লিখিছিল প্ৰবন্ধ নিবন্ধবোৰ। সেইখনৰ দুটামান অনা হৈছে বুলি মই শুনিছোঁ, কাৰণ এইখন এটা কমিটিয়ে কৰিছে। আৰু সেই গ্ৰন্থখনতে তেখেতৰ ৰাজনৈতিক জীৱনৰ যিবোৰ কাৰ্যকলাপ প্ৰতিফলিত কৰা ফটোগ্ৰাফ আছে। 60 দশকতৰ ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফ আছিলে, কালাৰ ফটোগ্ৰাফ নাছিলে। টেলিভিশ্যন বাদেই দিয়ক, আপোনালোকৰ ইলেক্ট্ৰনিক্স কেমেৰা বাদ দিয়ক, মোবাইল ফোন বাদ দিয়ক, সেই ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফ কিছুমান তাত সন্নিৱিষ্ট কৰা হৈছে। এছেম্বলিত দিয়া তেওঁৰ কিছু প্ৰশ্নৰ উত্তৰ সন্নিৱিষ্ট কৰা হৈছে। আৰু এইখন ডক্টৰ পৰমা মজুমদাৰে সংকলন কৰিছে 550 পৃষ্ঠাৰো অধিক এখন গ্ৰন্থৰ ৰূপত। কাইলৈ প্ৰকাশ কৰিব, এইখন উন্মোচন কৰিব দেউতাৰ লগত কাৰাগাৰত ইমাৰ্জেঞ্চিত একেলগে থকা ডক্টৰ উদয়ন মিশ্ৰই। আৰু এখন ছবেনিয়াৰ প্ৰায় 400 পৃষ্ঠাৰ, এইবোৰ বুক চাইজ হৈছে। তাত কিন্তু মই আপোনাক কওঁ, অনেক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে লিখিছে। এতিয়া নতুন প্ৰজন্ম বুলি ক'লে আৰু আপোনাৰ এটা এজ গ্ৰুপ ধৰি ল'ব লাগিব। ধৰক কলেজীয়া ল'ৰা এজনৰ পৰা কৈশোৰ বাদ দি কলেজীয়া ল'ৰা পষ্ট গ্ৰেজুৱেট কৰি থকাৰ পৰা প্ৰায় 40-45 এজ গ্ৰুপৰ, এইখিনিক যদি আপুনি নতুন প্ৰজন্ম বুলি কয়, তেনেকুৱা অনেকে কিন্তু গোলাপ বৰবৰাৰ ওপৰত এই ছবেনিয়াৰখনত লিখিছে। ছবেনিয়াৰ এখন মুকলি হ'লে পাব, সেইখন প্ৰসিদ্ধ চিকিৎসক ডক্টৰ নুমল বৰাই উন্মোচন কৰিব। ইয়াৰ উপৰিও ডক্টৰ ৰাম মনোহৰ লোহিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যন বুলি এটা ফাউণ্ডেশ্যন আছে নিগাজী, তেওঁলোকে ডক্টৰ লোহিয়াৰ বিভিন্ন সমাজবাদী আন্দোলনত বিশ্বাস কৰা মানুহ কিন্তু অসমৰ বাহিৰত গোৱা কওক, কেৰেলা কওক, উত্তৰ প্ৰদেশ কওক, বিহাৰ কওক, উৰিষ্যা কওক, আটাইবোৰতে আছে। সেই আদৰ্শত বিশ্বাস কৰে তেওঁলোকে। গোলাপ বৰবৰাক ভাল পায়, ৰাম মনোহৰ লোহিয়াক ভাল পায়, হেম বৰুৱাক ভাল পায়। তেনেকুৱা ব্যক্তিত এই অনুষ্ঠানটোৱে অনেক কিতাপ বিভিন্ন ভাষাত প্ৰকাশ কৰিছে। তাৰ যিজন চেয়াৰপাৰ্চন ডক্টৰ অভিষেক ৰঞ্জন সিং, তেখেতো এই সভাত উপস্থিত থাকিব। আৰু তেখেতৰ লগতো লোহিয়া বিচাৰ মঞ্চৰ কিছু মানুহ বাহিৰৰ পৰাও আহিব কাইলৈৰ অনুষ্ঠানটো। কিন্তু গুৰুত্বপূৰ্ণ হ'ব এই অনুষ্ঠান। আশা কৰা নহয়, মই আশা কৰিলে কিবা হ'ব নহ'ব এইটো বেলেগ কথা। কিন্তু ডক্টৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাদেৱৰ জীৱন আদৰ্শক কেন্দ্ৰ কৰি কিন্তু এটা নতুন ধাৰাৰ ক'ৰবাত চৰ্চা আৰম্ভ হৈছে। এইটো এটা বৰ ডাঙৰ কথা যে আমি ক'ব নোৱাৰাকৈ এটা প্ৰজন্মই কিন্তু কিছুমান বস্তু বিচাৰিছে, আৰু সেই বিচৰাটোৰে সমাজৰ কিন্তু পৰিৱৰ্তনৰ পথ এনেকুৱাকৈ মুকলি হয়। অৰূপ দা, বহুত ধন্যবাদ। কিন্তু মোৰ অলপ আপত্তি থাকিল আপোনাৰ ওপৰত, যে সেয়া হ'ল যে গোলাপ বৰবৰাই হেৰি কৰা যিটো সমাজবাদী আন্দোলনৰ ধাৰা, এই ধাৰাটোৱে আচলতে মানুহক ধৰক কি দিছে, আপুনি কৈছে মূল্যবোধ হেৰি এইবোৰতো আছেই, কিন্তু একে সময়তে ৰাজনৈতিকভাৱে এই মানুহবোৰে কি আদৰ্শৰ কথাটো, আজি বিজেপি আৰু কংগ্ৰেছৰ মাজত যদি আমি আদৰ্শগত পাৰ্থক্যটো বিচাৰোঁ, তেনেহ'লে কিছুমান বস্তু স্পষ্ট। কিন্তু সেই বস্তু একেই কথাটো যে সমাজবাদী আন্দোলনটো, কাৰণ সমাজবাদী আন্দোলনটো শাসক পক্ষই নিবিচৰা হৈছে। এইটো এটা বৰ মই তাতে সেইকাৰণে মোৰ প্ৰশ্নটো আছিল, কিয় নিবিচৰা হৈছে? কি সমাজবাদটোৱে ক'ত শাসক পক্ষক অসুবিধা কৰিছে, যাৰ কাৰণে তেওঁলোকে সমাজবাদ শব্দটোৱে সংবিধানৰ প্ৰিয়েম্বলৰ পৰা গুচাই দিব খুজিছে? এই প্ৰশ্নটোৰ উত্তৰ হিচাপে আপোনাৰ মন্তব্য কওক। সমাজবাদৰ অৰ্থটো হৈছে ইকুৱেলিটি, ধনী দুখীয়াৰ ভেদাভেদ নোহোৱা, জাত পাতৰ ভেদাভেদ নোহোৱা। ছেকুলাৰিজিম শব্দটো তাত সন্নিৱিষ্ট হৈ আছে। বেলেগে ছেকুলাৰিজিম বুলি এটা শব্দ আছে। এইটো এটা আদৰ্শ, এইটো শ্ৰমিকৰ স্বাৰ্থত, কৃষকৰ স্বাৰ্থত, সকলোৰে স্বাৰ্থত, মধ্যবিত্তৰো স্বাৰ্থত হ'ব পাৰে। আৰু এই আদৰ্শটো নোহোৱা হোৱাটো অকণমান চিন্তাৰ বিষয় হৈছে দেশৰ কাৰণে। আৰু এটা কথা আপোনাক মই ক'লোঁ, সমাজবাদৰ চেতনাটোৰ ধ্বজা বহন কৰা মানুহ কিন্তু আজিও আছে, নতুন প্ৰজন্মটো আছে, অশীতিপৰ ব্যক্তিও ভাৰতবৰ্ষৰ সৰ্বত্ৰই আছে। এটা কথা ঠিক, ইন্দিৰা গান্ধীয়ে জঘন্য কাম কৰিছিলে ইমাৰ্জেঞ্চি যিটো মোৰ দেউতাক এৰেষ্ট কৰিছিলে, 18 মাহ পৰ্যন্ত জেলত আছিলে। গোলাপ বৰবৰা ইজ পাৰহেপছ দি অনলি পষ্ট ইণ্ডিপেণ্ডেণ্ট চিফ মিনিষ্টাৰ হু হেজ বিন ডিটেইনড ফৰ হায়েষ্ট নাম্বাৰ অফ টাইমছ। কিন্তু কথাটো হৈছে, সেইটো যদি ডিক্লেয়াৰ্ড ইমাৰ্জেঞ্চি আছিলে, আজি কিন্তু শেহতীয়া 5-10 বছৰত যিটো ইমাৰ্জেঞ্চি চলিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত, সেইটোক মই আনডিক্লেয়াৰ্ড ইমাৰ্জেঞ্চি বুলি কওঁ। কি কাৰণে কওঁ? কবিতা এটা লিখাৰ কাৰণে মানুহ এজনক এৰেষ্ট কৰিছে। ৰিজনেবল ৰেষ্ট্ৰিকশ্যনত মই কথা, সহনশীলতাটো কমি গৈছে, টলাৰেঞ্চটো কমি গৈছে। পূৰ্বৰ ছেডিশ্যনটো নাইকিয়া কৰিছে ভাৰত